ওয়েলকাম টু এ নিউ ভিডিঅ'। আজি আমি এটা চাইকেল পাম্প আনবক্সিং কৰিম। সৰু এটা টিকট মানে চাইকেল পাম্প ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। তো বলক জলদিছে আনবক্সিং কৰোঁ। পেকেট বিশেষ নাই, এটা কাগজৰ পেকেটত আহিছে আৰু পাম্পটো এইটো এটা প্লাষ্টিকৰ পলিথিনত পেক কৰি দিছে। পাম্পটোৰ হেণ্ডেলডাল খোল খাই আছে, সেইডাল আমি এনেকৈ কানেক্ট কৰিব লাগিব। দেন ৰেডি। বহুতে সৰু পাম্প এটা, প্ৰায় এহাতমান দীঘল। ইয়াত যিডাল লোহাৰ দিছে, এইডাল ভলীবলত বা ফুটবলত পাম্প দিবৰ কাৰণে, বাকীকেইটা বেলুন ফুলোৱা বা বেলেগ কামত ইউজ কৰে। চাওক বহুত চুটি, বেগেট 5 আঙুল জোখৰ পাম্প, কিন্তু ভাল হয়। অলপ পাম্প দিবলৈ অলপ কষ্ট হয়, কিন্তু পাম্পটো ভাল। ৰিভিউ যথেষ্ট ভাল, তো আপোনালোকে ল'ব পাৰে। মই দেখাই দিছোঁ মই কিমানত লৈছোঁ। ফ্লিপকাৰ্টৰ পৰা লৈছোঁ মই 200 টকাত। পাম্পটোৰ ৰিভিউ যথেষ্ট ভাল, 10,000 মান মানুহে লৈছে। আজি ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ সৰু সৰু আনবক্সিং ভিডিঅ'সমূহ পাই থাকিবলৈ। তো আজিলৈ ইমানেই। বাই বাই, জয় অসম।